আজি পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো ৰোজা মাহজোৰা ৰোজা পালন কৰিবলৈ ইতিমধ্যে সাজু হৈছে লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোক। আজিৰ এই বিশেষ দিনটোত আপুনিও জনক আপোনজনক ৰমজানৰ শুভেচ্ছা। পোনপ্ৰথমে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ আজি পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভকামনা। একতা দয়া আৰু দানৰ মহত্বৰে যেন সজীৱ এই পবিত্ৰ ৰমজান মাহ। এই পবিত্ৰ ৰমজান মাহে আমাৰ সাতাম পুৰুষীয়া যি সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী সুদীৰ্ঘ কৰে। মাৰ্চৰ পৰা প্ৰথম ৰমজানৰ ৰোজা আৰম্ভ হয়। উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ অন্যান্য অংশতো ৰমজান মাহৰ জোন দেখাৰ মাত্ৰকে আৰম্ভ হয় পবিত্ৰ ৰমজান মাহ। ইয়াত মুছলমান লোকে 30 দিন ৰোজা ৰাখে আৰু এই মাহটোক আশীৰ্বাদৰ মাহ বুলিও গণ্য কৰা হয়। পবিত্ৰ ৰমজান মাহটো মুছলমানসকলৰ বাবে অতি বিশেষ, য'ত মুছলমানসকলে 29ৰ পৰা 30 দিনকৈ ৰোজা ৰাখে। প্ৰতিজন প্ৰাপ্তবয়স্ক আৰু সুস্থ ব্যক্তিয়ে ৰোজা ৰখাটো বাধ্যতামূলক। ৰমজান মাহত মুছলমানসকলে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা পালন কৰে। সন্ধিয়া ইফতাৰ কৰি ৰোজা ভংগ কৰে। ৰমজান মাহটো হ'ল আমাৰ ধৈৰ্যৰ মাহ। এইটো ছেক্ৰিফাইজৰ মাহ। মানুহে ধৈৰ্য ধৰিব লাগে। যিকোনো পৰিস্থিতিত নিজকে কাবু কৰি ৰখাটো সেইটোৱে হ'ল ৰমজানৰ উদ্দেশ্য। মানুহে সৎ ৰাস্তাত থাকি, সঁচা ৰাস্তাত থাকি, নিজৰ ধৈৰ্য ৰাখি, ওপৰৱালাৰ ধ্যান কৰি সেইটো কৰাই ৰমজানৰ উদ্দেশ্য। সেইখিনি আমি যদি চেষ্টা কৰোঁ, তাৰ কাৰণে এই মাহটো ওপৰলৈ দিছে আমাক, যাতে আমি ধৈৰ্য ৰাখোঁ, নিজৰ ওপৰত যাতে আমি কাবু ৰাখোঁ। পবিত্ৰ ৰমজান মাহে আমাৰ যি সাতাম পুৰুষীয়া ঐক্য আৰু অধিক শক্তিশালী কৰি তোলক, যি আচলতে সম্প্ৰীতি বা সহিষ্ণুতা, সংযম আৰু ত্যাগৰ বাটেৰে আৰু অধিক মিলনৰ সেতু আগবঢ়াই তোলক এই পবিত্ৰ ৰমজান মাহে। প্ৰথম দিনৰ কাৰণে মই আজি গোটা অসমৰ ৰাজ্যবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সবাইকে অনুৰোধ কৰিম যে এই পবিত্ৰ মাহটো মানে চবে মিলিজুলি একত্ৰিত হৈ আৰু চবে সুন্দৰ এবং শান্তিপূৰ্ণভাৱে মই পালন কৰিব, সেইটোৱে মই বাৰ্তা দিব পাৰোঁ আজিৰ দিনত। মই হাইলাকান্দিৰ পৰা আহিছোঁ। ভাল পৰিৱেশ লাগিছে। এনেকুৱা আজি সকলোৱে মিলি আজি আমাৰ ৰমজানৰ প্ৰথম দিনা পালন কৰিছোঁ। এটি ভাল লগা। আৰু বিগত দিনা 29টা ৰোজা আছে, তাত আমি সকলোৱে মিলি পালন কৰিম। ইয়াতে নামাজ পঢ়িম। ইফতাৰৰ টাইম হৈ আছে, এতিয়া সময় হৈ আছে। গোটেইখিনি মানুহ আহিব, মুছলমান মানুহ ইফতাৰ কৰিব। এটা শুকৰ ছায়া পৰি আছে। ইয়াত মূল কথাটো হ'ল ৰাতিপুৱাৰ পৰা সূৰ্যাস্তলৈ উপবাস ৰখাৰ আগতে খোৱা আহাৰক চেহেৰি বুলি কোৱা হয়। আনহাতে উপবাস ভংগ কৰা সূৰ্যাস্তৰ খাদ্যক ইফতাৰ বুলি কোৱা হয়। হাদিছৰ দ্বাৰা অনুপ্ৰাণিত মুছলমানসকলে তেওঁলোকৰ আত্ম অনুশাসন উন্নত কৰাৰ বাবে চেষ্টা আৰু প্ৰাৰ্থনা আৰু কামত অধিক সময় অতিবাহিত কৰে। যেতিয়া ৰমজান আহে, স্বৰ্গৰ দুৱাৰ খোলা হয় আৰু নৰকৰ দুৱাৰ বন্ধ কৰা হয়। আজি প্ৰথম ৰোজাৰ প্ৰথম দিনা, আজি পবিত্ৰ ৰমজান মাহৰ আজি প্ৰথম দিনা। আজি ৰোজা ৰাখি আচলতে আমি মুছলমান সমাজে যে আমি ৰোজা ৰাখি আমাৰ আচলতে ভাল লাগে। আমি বহুতে ফিল কৰে যে বহুত বিভিন্ন ধৰণৰ কথা ভাবে যে ৰোজা ৰাখিলে যে বেয়া লাগে, যে দিনটো আমি গোটেই দিনটো ৰোজা ৰাখি নামাজ পঢ়াৰ পিছত মনটো বহুত হালকা লাগে, যে যিকোনো ক্ষেত্ৰতে, যিকোনো কামৰ ক্ষেত্ৰতে আমি যদি যাওঁ, আমাৰ কামটো আমাৰ ছাকচেছ হোৱা যেন লাগে। আজি গোটেই দিন ৰোজা ৰাখি আজি ভাল লাগিছে। এতিয়া মছজিদত নামাজ পঢ়িবলৈ আহিছোঁ। ৰাজধানী মছজিদত নামাজ পঢ়িবলৈ আহিছোঁ। যথেষ্ট ভাল লাগিছে ৰোজা ৰাখি, যে ওপৰৱালা আল্লাহ তাবাৰক তাআলা যাতে আমাৰ এই গোটেই মাহটো যাতে ৰোজা আৰু তাৰাবি আৰু 5 ওয়াক্ত নামাজ যাতে আমাক কায়েম কৰিবলৈ দিয়ে। আৰু আমাৰ এই দেশবাসী যিমান ভাৰতবৰ্ষত যিমান মানুহ আছে, চবৰে যাতে মনৰ আশাটো আল্লাহ তাবাৰক তাআলা যাতে কবুল কৰে, সেইটোৱে কথা। শেষত সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধুবৰ্গলৈ তথা জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সৰ্বস্তৰৰ ব্যক্তিলৈ পুনৰবাৰ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভকামনা। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ,
ৰিফাইনেৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery main gate Nunmati